আজি হৈছে জানুৱাৰী 1 তাৰিখ, নতুন বছৰৰ প্ৰথমটো দিন। আজিৰ পৰা আপোনালোকৰ গোটেই বছৰটো যাতে আগন্তুক দিনসমূহ ভালে ভালে যায় তাৰে কামনা কৰিছোঁ। সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। তো আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব ভিডিঅ'টো চাই কেনে পালে। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া বহুতে বেছি ভাল খবৰ, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে নতুনকৈ আঁচনি ৰূপায়ণ কৰা হ'ব আৰু জানুৱাৰী 1 তাৰিখে সেইখিনি ঘোষণা কৰা হ'ব ছাত্ৰসকলৰ বাবে। তো আজি অৱশেষত বছৰৰ প্ৰথমটো দিনতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে ছাত্ৰসকলৰ বাবে বহুত এটা বেছি ভাল খবৰ। আঁচনিখন হৈছে বাবু আঁচনি। বাবু আঁচনি নামেৰে নামাকৰণ কৰি আঁচনিখন তেনেদৰে সেইখিনি শুভাৰম্ভ কৰিলে। আৰু এইখিনি ক্ষেত্ৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যিসকল পোষ্ট গ্ৰেজুৱেট যিসকলে পঢ়ি আছে তেওঁলোকে সেইখিনি ছাত্ৰসকলৰ বাবে মাহে 2000 টকাকৈ, আৰু যিসকল ছাত্ৰই ডিগ্ৰী পঢ়ি আছে তেনেদৰে তেওঁলোকক সেইখিনি কি কৰা হ'ব, গ্ৰেজুৱেট পঢ়াসকলক 1000 টকাকৈ মাহে দিয়া হ'ব বুলি কৈছে। আৰু ফেব্ৰুৱাৰীৰ পৰা এইখিনি আৰম্ভ হ'ব। আৰু ইয়াৰ বাবে কোনসকলে পাব আপোনালোকক জনাই দিছোঁ। তেওঁলোকৰ বাৰ্ষিক আয় কিমান হ'ব লাগিব, 4 লাখতকৈ কম হ'ব লাগিব। 4 লাখতকৈ অধিক হ'লে তেওঁলোকে কিন্তু তেতিয়া নাপাব। আৰু ধৰি লওক কোনোবা চৰকাৰী চাকৰি যদি আছে তেতিয়া নাপায়। তো এইখিনি ক্ষেত্ৰত গাইডলাইন উলিয়াই দিছে। আৰু এইখিনি ক্ষেত্ৰত আগন্তুক সময়ত সকলোখিনি যিহেতু আজিৰ পৰা আৰম্ভ হৈছে শুভাৰম্ভ, এইখিনি ক্ষেত্ৰত আগন্তুক সময়ত সকলোখিনি কথা গম পোৱা যাব। এতিয়া কথাটো হ'ল কি, যিহেতু 1 জানুৱাৰী তাৰিখে এইখিনি ঘোষণা কৰাৰ কথা কৈছিলে, অৱশেষত ঘোষণা কৰিলে বাবু আঁচনি। আৰু মাহে যিসকল পোষ্ট গ্ৰেজুৱেট আছে পঢ়ি থকা তেওঁলোকৰ বাবে 2000 টকাকৈ, গ্ৰেজুৱেটসকলৰ বাবে মাহে 1000 টকাকৈ দিয়া হ'ব। ফেব্ৰুৱাৰীৰ পৰা এইখিনি আৰম্ভ হ'ব। নেক্সটটো খবৰ হৈছে কি হ'ব 3 মাহত কি কৰিছে, যোৱা 3 মাহত প্ৰায় 2000 বাংলাদেশীক পুছবেক কৰা হৈছে। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। হয়, যোৱা 3 মাহত প্ৰায় 2000 বাংলাদেশীক পুছবেক কৰা হৈছে। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা চৰকাৰখনে এইখিনি ক্ষেত্ৰত লাগি আছে। চ' এতিয়া আজি নতুন বছৰৰ পহিলা দিনটোতে এইখিনি কৈছে যে যোৱা 3 মাহৰ ভিতৰত 2000 বাংলাদেশীক তেনেদৰে সেইখিনি পুছবেক কৰা হ'ল। নেক্সটটো খবৰ হৈছে 45% বিকাশৰ হাৰেৰে দেশৰ ভিতৰতে দ্ৰুততম গতিৰে আগবাঢ়িছে অসমৰ অৰ্থনীতি। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি বছৰৰ প্ৰথম দিনটোতে জনাইছে যে 45% বিকাশৰ হাৰেৰে দেশৰ ভিতৰতে দ্ৰুততম গতিৰে আগবাঢ়িছে অসমৰ অৰ্থনীতি। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে নিৰ্বাচনৰ বাবে প্ৰায় 100% সাজু হৈ উঠিছে AYDF। তো AYDF নিৰ্বাচনৰ বাবে 100% সাজু বুলি তেনেদৰে বদৰুদ্দিন আজমল ডাঙৰীয়াই তেনেদৰে সেইখিনি জানিবলৈ দিছে। নেক্সটটো খবৰ হৈছে অসমৰ বাবে বহুত এটা বেছি ভাল খবৰ এইটোৱে যে অসমৰ সংৰক্ষণৰ প্ৰচেষ্টাৰ বাবে এক বৃহৎ সাফল্য 2025 বৰ্ষত এই যি গড় হত্যা হৈ আছিল আগতে পূৰ্বতে, তো এইখিনি ক্ষেত্ৰত 2025ত কোনো এটা গড় হত্যা হোৱা নাই, অৰ্থাৎ গড় হত্যা সংখ্যা হৈছে 0। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। নেক্সটটো খবৰ হৈছে, এইটো এটা বহুত বেছি ডাঙৰ ঘোষণা। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু কৈছিলে যে 1 জানুৱাৰী তাৰিখে অৰুণোদয় যিসকল হিতাধিকাৰী, অৰুণোদয় যিসকল মহিলা পাই আছে তেওঁলোকক সেইখিনি এটা ডাঙৰ ছাৰপ্ৰাইজ দিম, ডাঙৰ ঘোষণা কৰিম। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অৰুণোদয় হিতাধিকাৰীসকলে মাহত 8000 টকাকৈ এইখিনি পাব, 8000 টকাকৈ তেনেদৰে দিয়াৰ কথা কৈছে। অৰ্থাৎ আজি যিহেতু 1 জানুৱাৰী, এই মাহত টকাটো তেওঁলোকে নাপায়। ফেব্ৰুৱাৰী 20 তাৰিখে 8000 টকা তেওঁলোকৰ সেই যি অৰুণোদয় আঁচনি হিতাধিকাৰীসকল তেওঁলোকে অৰুণোদয় আঁচনি পাই আছে তেওঁলোকৰ একাউণ্টত ডাইৰেক্ট পোনপটীয়াকৈ DBT যোগেদি 8000 টকাকৈ সোমাব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। অৰ্থাৎ 20 ফেব্ৰুৱাৰী তাৰিখে মহিলাসকলে লাখ লাখ মহিলাৰ একাউণ্টত এইখিনি 8000 টকাকৈ সোমাব অৰুণোদয় আঁচনি ধন 20 ফেব্ৰুৱাৰীত। নেক্সটটো খবৰ হৈছে খিলঞ্জীয়া মুছলমানৰ দৰে খিলঞ্জীয়া হিন্দুৱেও দুখ পায়। তো যেনেদৰে খিলঞ্জীয়া মুছলমানসকলে দুখ পায়, তো তেনেদৰে খিলঞ্জীয়া হিন্দুসকলেও দুখ পায় বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে বা এইখিনি ক্ষেত্ৰত কৈছে। নেক্সটটো খবৰ হৈছে ৰৈ বিনালেৰ পৰা লাভ কৰা যি 2,90,00,000 টকা GST টকা কলাগুৰু ফাউণ্ডেশ্যনৰ হাতত হস্তান্তৰ কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। যিহেতু এতিয়া ৰৈ বিনালে ছবিৰ পৰা এইখিনি GST আহৰণ কৰিছিলে, তো চৰকাৰে পাইছিলে, চৰকাৰে এতিয়া কলাগুৰু ফাউণ্ডেশ্যনৰ হাতত হস্তান্তৰ কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। নেক্সটটো খবৰ হৈছে 27,000 কোটি টকীয়া টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ পিছত
ৰাজ্যত স্থাপন কৰা হ'ব মোবাইল নিৰ্মাণৰ কাৰখানা। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বছৰৰ প্ৰথমটো দিনতে এইখিনি এটা ডাঙৰ ঘোষণা কৰিছে যে সেইখিনি আগন্তুক সময়ত কাৰ্য তেনেদৰে আগবাঢ়ি যাব। 27,000 কোটি টকীয়া টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ পিছত ৰাজ্যত স্থাপন কৰা হ'ব মোবাইল নিৰ্মাণৰ কাৰখানা। এইখিনি ক্ষেত্ৰত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। নেক্সট খবৰ হৈছে নৱবৰ্ষৰ প্ৰথমটো দিনত চৰাইদেউ মৈদামৰ ক্ষেত্ৰত দৰ্শনাৰ্থীৰ ভিৰ। তো নৱবৰ্ষৰ যিহেতু আজি প্ৰথমটো দিন, আজি নতুন বছৰৰ প্ৰথমটো দিন 1 জানুৱাৰী তাৰিখে নৱবৰ্ষৰ প্ৰথমটো দিনতে কি হৈছে চৰাইদেউ মৈদামত তেনেদৰে ক্ষেত্ৰত দৰ্শনাৰ্থীৰ ভিৰ হৈছে। তো সেইখিনি চৰাইদেউ মৈদাম চাবৰ বাবে সেইখিনি ভিৰ কৰিছে দৰ্শনাৰ্থীয়ে। নেক্সট খবৰ হৈছে কৰ্কট ৰোগৰ ক্ষেত্ৰত পটন থেৰাপি মেচিন। কৰ্কট ৰোগৰ ক্ষেত্ৰত পটন মেচিন স্থাপন কৰা হ'ব প্ৰথমখন ৰাজ্য অসম। তো এইখিনি ক্ষেত্ৰত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে কৰ্কট ৰোগৰ ক্ষেত্ৰত পটন থেৰাপিৰ মেচিন স্থাপন কৰা হ'ব। তো এনেদৰে জনাইছে প্ৰথমখন ৰাজ্য হ'ব অসম, আৰু অসমতে এইখিনি তেনেদৰে কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আগন্তুক সময়ত তেনেদৰে কৰা হ'ব বুলি। নেক্সট খবৰ হৈছে ফেব্ৰুৱাৰী মাহত ৰাইজৰ কাৰণে আমি মুকলি কৰি দিম গুৱাহাটী উত্তৰ গুৱাহাটী দলং। তো উত্তৰ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী যি দলংখনৰ ক্ষেত্ৰত ফেব্ৰুৱাৰী মাহত ৰাইজৰ বাবে সেইখিনি মুকলি কৰি দিয়াৰ কথা আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বছৰৰ প্ৰথমটো দিনতে তেনেদৰে সেইখিনি জনাইছে। তো ফেব্ৰুৱাৰী মাহত ৰাইজৰ কাৰণে মুকলি কৰি দিব এই যি গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দলং। নেক্সট খবৰ হৈছে এনেতো গৌৰৱ গগৈ পাইজান হয়ে। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আজি প্ৰশ্ন সোধা কৰিছিলে যে গৌৰৱ গগৈ ডাঙৰীয়া প্ৰসংগত, আৰু সেইখিনি প্ৰসংগৰ উত্তৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে এনেতো গৌৰৱ গগৈ পাইজান হয়ে। এইখিনি ক্ষেত্ৰত আৰু এইখিনি থাকেই। মই কৈছে যে যিহেতু বিধানসভা নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ আগমুহূৰ্তত এইখিনি আজি যদি গৌৰৱ গগৈ ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় কিবা এটা কৈছে তাৰ প্ৰত্যুত্তৰত আকৌ অহাকালিলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে তেনেদৰে ক'ব। ঠিক তেনেদৰে আজি বছৰৰ প্ৰথমটো দিনতে এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে তেনেদৰে ক'লে। অহাকালি হয়তো মাননীয় মুখ্যমন্ত্ৰী বিৰুদ্ধে তেনেদৰে প্ৰত্যুত্তৰত কিবা এটা নহয় কিবা এটা গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে ক'ব, আৰু এইবিলাক তেনেদৰে চলিয়ে থাকে। যিহেতু এতিয়া আগন্তুক বিধানসভা নিৰ্বাচন ওচৰ চাপিছেই, মাজত মাত্ৰ আৰু কেইটামান মাহ আছে আৰু বহুত এটা বেছি দিন নাই। নেক্সট খবৰ হৈছে ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দলং, আৰু এইখিনি ক্ষেত্ৰতো আপোনালোকক এইখিনি আগতো এবাৰ জনাইছোঁ। যিহেতু আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এইখিনি ক্ষেত্ৰত ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দলং, অৰ্থাৎ ফেব্ৰুৱাৰীত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব। নেক্সট খবৰ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বাবে বিশেষ চৰকাৰী অধিবক্তা নিয়োগৰ সিদ্ধান্ত চৰকাৰৰ। এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি জনাইছে এইখিনি ক্ষেত্ৰত জুবিন গাৰ্গৰ যি মৃত্যুৰ গোচৰৰ বাবে বিশেষ চৰকাৰী অধিবক্তা নিয়োগৰ সিদ্ধান্ত চৰকাৰৰ। চ' আজি ভিডিঅ'টোত এইখিনিয়ে আছিলে। আপোনালোকক ভিডিঅ'টোত এই সময় খবৰ জনালোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যিসকল আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।